ডিগবৈ চহৰত পোনপ্ৰথমবাৰৰ বাবে মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উদযাপন। অনুষ্ঠানত ডিগবৈৰ বিধায়ক হোৰেন ফুকনৰ অংশগ্ৰহণ। ডিগবৈ ৰিফাইনেৰী খেলপথাৰত অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ, বুঢ়ীদিহিং আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু বৃহত্তৰ ডিগবৈ জাতীয় সংগঠনৰ লগতে সমূহ ডিগবৈবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হয় এই ৰাতি বিহু। আমি মৰাণ জনগোষ্ঠীৰ বৈশিষ্ট্যতাৰে ৰাতি বিহু পালন কৰিবলৈ আমি কৰি আহিছোঁ। সেইমৰ্মে আমি আজিও এই স্থানত সহযোগিতাই আমাৰ পৰম্পৰাসমূহ ধৰি ৰখাৰ এক বাৰ্তা বাহক হৈ পৰিব। গতিকে আপোনালোকৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। এইখিনিতে এটি আমি মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠনৰ তৰফৰ পৰা আপোনালোক সদৌ ৰাইজলৈ বিনম্ৰ ৰাখি পৰম্পৰা ৰক্ষা কৰি কৃষ্টি সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত অসমৰ খিলঞ্জীয়াৰ যি সংস্কৃতি বাৰ্তাবাহক হিচাপে অসমত বসবাস কৰি অহা অতীজৰ পৰা এই বিহু পালন কৰা হয়। এই বহাগ বিহুটো অসমৰ প্ৰতিটো যিসমূহ ব্যক্তিয়ে আমাৰ বিহুত ডিগবৈত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৰাতি বিহু মৰাণসকলৰ এক স্বকীয় পৰম্পৰা অনুষ্ঠিত হৈছে। প্ৰবন্ধবিলাক মৰাণ বিহু সংস্কৃতি আৰু জাতিটোৰ ওপৰত সুন্দৰ এক আলোকপাত লক্ষ্য কৰিছোঁ। আশা ৰাখিছোঁ এই গেৰগোৱাখনি বিৰত সমাজে আগ্ৰহী পঢ়ুৱৈ আদৰি ল'ব আৰু প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই ৰাতি বিহু সন্ধালিনৈকৈ ডিগবৈত অনুষ্ঠিত হৈ থাকিব, তাকেই কামনা কৰি পালন কৰা এই ৰাতি বিহু পৰ্যায়ক্ৰমে আমি ৰাতি বিহু পালন কৰি যোৱা হ'ব। এয়া বিভিন্ন গাঁৱৰ পৰা আপোনাৰ ডেকা গাভৰুসকলক আৰু এটি বিশেষ ঘোষণা, এতিয়া আমি ৰাতি বিহু পালন কৰিছোঁ।
ৰাতি বিহু পালন কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিবৰ বাবে অহা বাট চাই থকা সেইসকল নাচনীয়ে কিছু সময় পিছতে আপোনালোকৰ কাষলৈ একোডালকৈ চাকচনি মাৰি প্ৰদান কৰিব। গতিকে সেয়া কিছু সময় পিছতে আপোনালোকৰ মাজলৈ আগবাঢ়ি যাব। গতিকে আজি আমি গৌৰৱে ক'ব পাৰোঁ যে ডিগবৈ অঞ্চলত আমি পোনপ্ৰথমবাৰৰ বাবে মৰাণ জনগোষ্ঠীয়ে পালন কৰি অহা ৰাতি বিহু এটা দিনৰ এটা ৰাতিৰ কাৰ্যসূচী আমি পালন কৰা হৈছে। সদৌ মৰাণ ছাত্ৰ সন্থা, ডিগবৈ আঞ্চলিক, সদৌ অসম মৰাণ জাতীয় মহিলা পৰিষদ, সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ, অসম মৰাণ সভা, আমি 4টা সংগঠনে একত্ৰিত হৈ ডিগবৈবাসী ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে এই ডিগবৈ তৈলনগৰী ৰিফাইনেৰী খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। আৰু আমি সময় পিছতে আপোনালোকৰ অতি আগ্ৰহেৰে বাট চাই থকা ৰাতি বিহুৰ মূল কাৰ্যসূচী কিছু সময় পিছতে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। এই ৰাতি বিহুলৈ ডিগবৈবাসী ডেকা গাভৰুৱে লগ লাগি আয়োজন কৰা হৈছে আৰু বিভিন্ন অঞ্চলৰ পৰা গাঁওসমূহৰ পৰা ডেকা গাভৰুসকলক আমন্ত্ৰণ জনোৱা হৈছে। ইতিমধ্যে বিভিন্ন অঞ্চলৰ পৰা আহি আমাৰ ওচৰত উপস্থিত হৈছে। কিছু আমাৰ ডেকা ডেকিসকলে আহিছে আৰু ইয়াৰ কেইবাটাও আমাৰ জাতীয় সংগঠনে ৰাইজৰ সহযোগত আজি গোটেই নিশাতে নাচ বাগ কৰিব। আৰু আমি সকলোৱে জানো যে অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ এই ৰাতি বিহুটোৱে হৈছে কৃষিজীৱী উৎসৱ। আজি ইয়াতে আমাৰ ডেকা ডেকিসকল মিলিত হৈ পৰম্পৰাগতভাৱে আজি আমাৰ ৰীতি নীতিৰে সম্পূৰ্ণ ৰীতি নীতিৰে ইয়াত পালন কৰা হ'ব। ইয়াত আমাৰ গাঁৱৰ ডেকাসকলে আহিছে, আমাৰ যিসকল ছোৱালী ওলাই আহিছে, যিসকল আমাৰ বিহুৱতী আছে, নাচনী আছে, তেওঁলোকে ইয়াত নাচিব। আৰু তেওঁলোকৰ এটা সীমা ৰাখি মানে ইয়াত আকৌ আপোনালোকে দেখিব যে মৰাণ জনগোষ্ঠীৰ যিখিনি আমাৰ বিহু, আজি ৰাতি বিহু হওক বা আমাৰ নিজৰ বিহুৱে হওক, আমি খুব লগালগিকৈ নহয়, এটা সম্পূৰ্ণ এটা বেষ্টনীৰ মাজত আমাৰ নাচনীসকল থাকে আৰু বিভিন্ন প্ৰান্তৰ পৰা যিসকল ডেকাসকলে ইয়াত পৰম্পৰাগতভাৱে নিয়মতে তেওঁলোকে নাচ বাগ কৰে। নিশ্চয় দেখিব। আৰু এই মৰাণ বিহুৰ এই নিশাতেই পবিত্ৰ দিনটোতে মই বিশেষকৈ সমগ্ৰ